এটা দিব লাগিব দুজনী আছে তো বেজি দিব বি কমপ্লেক্স দিব লাগিব এইটো দিব লাগিব ভিডিও দেখো ইয়া দেখো ফ্যান দিব লাগিব উপ কৰিব লাগে ফ্যান দিব লাগিব উঠ 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 মুগুরা ডিম্পি একদম হই হই ডিম্পিয়া ডিম্পি উঠ উঠ এটা কথা রমা ফুটকিয়া তো সময় নাম্বার ফুটকি গোটেইখিনি এই দিয়াচোন একেলগ এটা ৰুমতে থাক নমস্কাৰ আমাৰ ফাৰ্মখনৰ নাম হৈছে তৃপ্তি ৰাণী মই প্ৰথমতে 6টা গাহৰিৰ পৰা মই আৰম্ভ কৰিছিলোঁ 6টা গাহৰিৰ পৰা আৰম্ভ কৰি আজি মোৰ ফাৰ্মখনৰ মোটামুটি মাইকী গাহৰি 20 জনী আছে তাৰ পৰা মই 5 মাহৰ মূৰত মই যথেষ্টখিনি লাভৱান কৰিছোঁ মোৰ পোৱালি কিমান আছে পোৱালি বৰ্তমান মোৰ এতিয়া 63 আছে পোৱালি বৰ্তমান আৰু জগিবলগীয়া পোৱালি আছে 5 মাহৰ মূৰত মোটামুটি মোৰ পোৱালি 150 পোৱালি আহে 150 পোৱালিত মোটামুটি মই 5 মাহৰ মূৰত 7.5 লাখ 8 লাখ মান আমি পাওঁ কেনেকৈ সময় দিয়ে আপোনাৰ শ্ৰীমতী আছে আপুনি আছে এতিয়া এই ফাংচনত কেনেকৈ সময় দিছে সময়টো আমি আমাৰটো তেনেকুৱাটো আমাৰটো বিশেষ বাহিৰা ইনকামৰ সোৰ্সটো তেনেকুৱাটো আমাৰ নাই গতিকে আমি জীৱিকা হিচাপে আমি ফাৰ্মখনে লৈছোঁ গতিকে আমি দুইজনে মানুহজনী আৰু মই এই দুইজনে আমি টাইম উলিয়াই তেনেকৈ আমি জীৱিকা হিচাপে কামখিনি কৰি থাকোঁ আৰু এৰিয়াটো যথেষ্ট খৰচ আছে এই দানা পানী বিশেষকৈ হয় মাহত কিমানমান দানা পানী দিবলগীয়া হয় মাহেকত আমাৰ বৰ্তমান ফাৰ্মখনত 30ৰ পৰা 40ৰ ভিতৰত আমাৰ দানাৰ খৰচটো হয় 30-40 হয় 30 পৰা 40 হাজাৰ ভিতৰত আমাৰ দানাটো খৰচ হয় আমি এই পোৱালি বেছিয়ে আমি দানাবোৰ আনো এতিয়া মানে আপুনি এই ফাৰ্মখন খোলাৰ আগত প্ৰশিক্ষণ লৈছিলে নেকি বা কিদৰে আপুনি আৰম্ভণি কৰিছিলে ফাৰ্মখন খোলাৰ আগত মই প্ৰশিক্ষণ লোৱা নাছিলোঁ ফাৰ্মখন খোলাৰ পাছত প্ৰশিক্ষণ লৈছিলোঁ প্ৰথমতে মই প্ৰশিক্ষণ লৈছিলোঁ আপোনাৰ আমনিত লৈছিলোঁ আমনি SID থ্ৰুৱেদি মই এটা সুবিধা পাইছিলোঁ তাত লৈছিলোঁ এবাৰ আজি অলপ দিনৰ আগত এই লখিমপুৰ পানবাৰীত দ্বিতীয়বাৰ এই ওমকাৰৰ ফাৰ্মত গৈ মই প্ৰশিক্ষণ লৈ আহিছোঁ আমি এই মোৰ পত্নী আৰু মই দুইজনে প্ৰশিক্ষণ লৈ আহিছোঁ আমি কিমান গাহৰি আছে এতিয়া বৰ্তমান গাহৰি 80 ওপৰত আছে নতুন প্ৰজন্মৰ যদি আপোনাৰ ফাৰ্ম খুলিব বিচাৰে তেনেহ'লে আপোনাৰ পৰা পোৱালিসমূহ লৈ যাব পাৰে নিচেও মানুহে পোৱালি মাজতে মৰিগাঁৱৰ পৰা আহি নিলেহি জাগিৰোডৰ পৰা আহি নিলেহি তাৰপিছত সেই দেওপানীতো গৈছে মোৰ 10টামান পোৱালি সিহঁতি ফাৰ্ম খুলিব আপোনাৰ তাত কি প্ৰজাতিৰ আছে এতিয়া মোৰ আছে হেমচিয়াৰ ইয়ৰ্কশ্বায়াৰ আৰু অষ্ট্ৰেলিয়ান ক্ৰছ ডুম গাহৰি দিয়ৰক লাষ্ট ব্লেক এইকেইটা প্ৰজাতি আছে কিমানকৈ বিক্ৰী কৰে আপুনি এইবিলাক পোৱালিবোৰ হেমচিয়াৰ দিয়ৰকবোৰ হৈছে দিয়ৰক আমি পোৱালি বিক্ৰী কৰোঁ 8,000কৈ হেমচিয়াৰ গাহৰি বিক্ৰী কৰোঁ আমি 6,000কৈ আৰু যিবোৰ ডুম গাহৰি পোৱালি বিক্ৰী কৰোঁ আমি 5,000কৈ যেহেতু আমাৰ ইয়াত কাৰ্বি আংলং অটোনমাছ কাউন্সিল এখন আছে বা চৰকাৰৰ ফালৰ পৰা আপুনি কিবা সুবিধা তেনেকুৱা সহযোগ পাইছে নেকি নাই তেনেকুৱা একো সুবিধা পোৱা নাই আমি আমাৰ চিফ এক্সিকিউটিভ যি CEM আছে তুলিৰাম ৰহন তেখেতে কি ক'ব বিচাৰিব তেখেতৰ ওচৰলৈ বৰ্তমানলৈকেতো আমি যোৱা নাই বাৰু সহায় বিচাৰি যাম বুলি ভাবিছোঁ কেনেধৰণৰ সহায় কৰিব কেনেধৰণে মানে ফাৰ্মখন আমি ইয়াৰ পৰা আৰু ডাঙৰ কৰিম বুলি ভাবিছোঁ তেওঁলোকে যদি কিবা লোন আকাৰে আমাক যদি কিবা দিয়ে তেতিয়াহ'লে আমি ফাৰ্মখন আৰু ডাঙৰ কৰিবলৈ কাৰণে আমি সক্ষম হ'ম কি ক'ব শেহত আপোনাৰ পৰা এটা আমি আজিৰ নৱ প্ৰজন্মৰ কাৰণে আপুনি কি ক'ব আমি আপোনাৰ পৰা জানিব বিচাৰিম পথাৰ আমাৰ বজাৰ আমাৰ নৱ প্ৰজন্মৰ
আপোনাৰ আজিৰ সমাজখনত মানে বিভিন্ন ধৰণৰ মানুহে মানে গাহৰি নুপুহিবি বা মুৰ্গী নুপুহিবি বা এনেকুৱা বিষয়ত বহুত প্ৰতিবাদ কৰে, বাধাও দিয়ে, যাতে সেইবোৰ আমাৰ সমাজখনত সেইবোৰ হ'ব নালাগে। আমি সমাজখনো থাকিব লাগিব আৰু আমাৰ জীৱিকাও থাকিব লাগিব লগতে। আজি বহুত ৰাজ্যত দেখিছোঁ বা বহুত জেগাত দেখিছোঁ, কিছুমান বস্তু, কিছুমান গাহৰিক লৈ সিহঁতি নাখায় কিন্তু বেপাৰটো সিহঁতে কৰে। আজি বাহিৰৰ পৰা গাহৰি কিছুমান আহে, হেমচিয়াৰ গাহৰি আহে বাহিৰৰ পৰা, যাতে সেইবোৰ গাহৰি যাতে আমাৰ অসমত আহি সোমাব নোৱাৰে, যাতে আমাৰ লোকেল খিলঞ্জীয়া সম্প্ৰদায়ৰ মানুহে যাতে এই পথাৰ আমাৰ বেপাৰ আমাৰ যাতে ধৰি ৰাখে, সেইটোৱে